নমস্কাৰ আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি ঈদৰ শুভেচ্ছা সকলোৱে জনাইছে। গৌৰৱ গগৈও ঈদৰ শুভেচ্ছা জনাইছে। তেওঁ টুপি পিন্ধি ঈদত অংশগ্ৰহণ কৰিছে, তেওঁ এক বিশেষ মন্তব্য কৰিছে। মই মন্তব্য এবাৰ শুনাব খুজিছোঁ। 10 বছৰ 15 বছৰ পৰা নহয়, আজিৰ পৰা 5000 বছৰ আগৰ পৰাই আমাৰ সংস্কৃতিয়ে হৈছে মিলনৰ সংস্কৃতি। আমাৰ পৰম্পৰাই হৈছে মানে ইজনৰ প্ৰতি সন্মান ৰখা এটা পৰম্পৰা। মই নাভাবোঁ কোনো এটা বিশেষ ব্যক্তিয়ে আমাৰ এই 5000 পুৰণি এই যে পৰম্পৰা ভাতৃত্বৰ এই যে মনোভাৱত কিবা তেওঁলোকে বিসংগতি পেলাব পাৰিব। মই আশাবাদী। গৌৰৱ গগৈ ডাঙৰীয়াই 5000 বছৰৰ সভ্যতা সংস্কৃতি পৰম্পৰাৰ কথা ক'লে, ভাতৃত্ববোধৰ কথা ক'লে। আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে গৌৰৱ গগৈৰ পৰা এটি আলোচনা বিচাৰিম যে 5000 বছৰীয়া পৰম্পৰা, ভাৰতীয় চিন্তা, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় ভাতৃত্ববোধৰ ওপৰত তেওঁ এটি বক্তব্য ৰাখিব লাগে। কি এই 5000 বছৰীয়া পৰম্পৰা, কি এই 5000 বছৰীয়া সংস্কৃতি, কি এই 5000 বছৰীয়া ভাতৃত্ববোধ, ইয়াৰ ওপৰত গৌৰৱ গগৈ ডাঙৰীয়াই আমাক সবিশেষ জনাব লাগে আৰু আমি জানিবলৈ ইচ্ছুক হৈ আছোঁ। আৰু মই আগ্ৰহ কৰিছোঁ, যদি কিবা কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই 5000 বছৰীয়া এই তেওঁ মুখেৰে যিটো কৈছে 5000 বছৰীয়া পৰম্পৰা, হয় 5000 বছৰীয়া পৰম্পৰা, তাতকৈ আগৰ হাজাৰ বছৰীয়া। 5000টো তেওঁ কৈছে কাৰণে মই 5000 বুলিয়েই কৈছোঁ, কাৰণ বিভিন্ন সময়ত বিভিন্নজনে কৈ থাকে। গীতাৰ সময়ৰ পৰা 5000 বছৰ বুলি ক'ব খোজে বহুতে। ঠিক আছে, মই এই ভিডিঅ'টোৰ যোগেৰে আহ্বান কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, আপুনি যি 5000 বছৰীয়া সভ্যতা সংস্কৃতিৰ কথা ক'লে, ৰীতি নীতিৰ কথা ক'লে, পৰম্পৰাৰ কথা ক'লে, ভাতৃত্ববোধৰ কথা ক'লে, সেই ভাতৃত্ববোধ, সেই পৰম্পৰা, সেই ৰীতি নীতিৰ ওপৰত আমি আপোনাৰ পৰা এটি সুন্দৰ বক্তব্য জানিব খোজোঁ। কেৱল এক্সক্লুচিভলি এই 5000 বছৰক কেন্দ্ৰ কৰি হ'ব লাগিব আপোনাৰ বক্তব্য। আশা কৰোঁ আপুনি সিমানখিনি পাৰ্গত, সিমানখিনি দক্ষ। দিব নোৱাৰিলে আমি আপোনাক সেইখিনি আপোনাৰ 5000 বছৰীয়া সেই পৰম্পৰাটো আমি কি বস্তু আমি সেইটো বুজাই দিবলৈ চেষ্টা কৰিম। যদি কিবা কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই 5000 বছৰীয়া এই তেওঁ মুখেৰে যিটো কৈছে 5000 বছৰীয়া পৰম্পৰা, হয় 5000 বছৰীয়া পৰম্পৰা, তাতকৈ আগৰ হাজাৰ বছৰীয়া। 5000টো তেওঁ কৈছে কাৰণে মই 5000 বুলিয়েই কৈছোঁ, কাৰণ বিভিন্ন সময়ত বিভিন্নজনে কৈ থাকে। গীতাৰ সময়ৰ পৰা 5000 বছৰ বুলি ক'ব খোজে বহুতে। ঠিক আছে, মই এই ভিডিঅ'টোৰ যোগেৰে আহ্বান কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, আপুনি যি 5000 বছৰীয়া সভ্যতা সংস্কৃতিৰ কথা ক'লে, ৰীতি নীতিৰ কথা ক'লে, পৰম্পৰাৰ কথা ক'লে, ভাতৃত্ববোধৰ কথা ক'লে, সেই ভাতৃত্ববোধ, সেই পৰম্পৰা, সেই ৰীতি নীতিৰ ওপৰত আমি আপোনাৰ পৰা এটি সুন্দৰ বক্তব্য জানিব খোজোঁ। কেৱল এক্সক্লুচিভলি এই 5000 বছৰক কেন্দ্ৰ কৰি হ'ব লাগিব আপোনাৰ বক্তব্য। আশা কৰোঁ আপুনি সিমানখিনি পাৰ্গত, সিমানখিনি দক্ষ। দিব নোৱাৰিলে আমি আপোনাক সেইখিনি আপোনাৰ 5000 বছৰীয়া সেই পৰম্পৰাটো আমি কি বস্তু আমি সেইটো বুজাই দিবলৈ চেষ্টা কৰিম।